বিলং কৰিছিলোঁ ঘৰ চলিবৰ কাৰণে উইংগাৰ দুখনমান লৈ ঘৰ চলি আছিলোঁ আৰু আজি এটা WTC হিচাপে আপোনালোকৰ আগত খাৰা হৈ আছোঁ। মই এই চেগতে সন্মান জনাব বিচাৰোঁ আপোনালোক সকলোৱে গ্ৰেড আপলাইন নলবাৰী সুযোগ্য সন্তান গ্ৰেট চিটিচি লিডাৰ গগন শৰ্মা ছাৰ, মই সন্মান জনাব বিচাৰোঁ আনাদাৰ এজন গ্ৰেট সুযোগ্য সন্তান গ্ৰেট এণ্ড গ্ৰেট লিডাৰ চিটিচি আপকামিং ITC লিডাৰ প্ৰবোধ ৰাজবংশী ছাৰ। লিডাৰৰ নাম লোৱাৰ লগে লগে মই ক'বই নালাগে হাত চাপৰি বজাওক বুলি। মই এখনে বাচাই আছোঁ, কোনোবাই কয় হাত চাপৰি বজাওক না, হেল্ল' হয়নে নহয়? লিডাৰৰ নাম লোৱাৰ লগে ভিতৰৰ পৰা আহিব লাগে আপোনালোকৰ সন্মান। তেতিয়া কোনোবা আপোনাক লিডাৰ মানিব, আপুনি যিদিনাখন ষ্টেজত উঠিব আপোনাৰ হৈ কোনোবাই চাপৰি বজাব, নহয়নে বাৰু? দুয়োজনৰ কাৰণে এটা জবৰদস্ত ক্লামিং। আৰু তাৰ লগে লগে এজন মানুহে সঁচাকৈ ইতিহাস ৰচিছে আৰু তেখেতক মই সন্মান, তেখেতকো মই শ্ৰদ্ধা আৰু তেখেতকো মই ফ'ল' কৰোঁ। বহুত ক্ষেত্ৰত তেখেতৰ পৰা মই মনোবল পাওঁ। হেল্ল' কথাটো নাপাওঁ, মই তেখেতৰ পৰা বহুত, মই কেতিয়াবা যদি নেগেটিভ হওঁ তেখেতক মনত পেলাওঁ, তেখেত ইমান কেনেকৈ পজিটিভ, হয়নে নহয়? তেখেতৰ প্ৰতিটো কথা এটাই পজিটিভ দেখা পাওঁ। অলপ আগত মই তাতে বহি বহি চাই আছোঁ, ৱাহ, এনেকুৱা পজিটিভ মানুহ যদি অসমখনত ভাৰতবৰ্ষখনত থাকে তেতিয়াহ'লে পৰিৱৰ্তন অনিবাৰ্য, নহয়নে বাৰু? তেখেতে ভাষণত কৈছে যে মই ডিঙিটো হলাব নোৱাৰোঁ, গলাব নোৱাৰোঁ, পোনাব নোৱাৰোঁ, বেকা কৰিব নোৱাৰোঁ, তথাপিতো নিজক কাৰ লগত তুলনা কৰিলে? ব্ৰজেন্দ্ৰৰ লগত। আৰু এজন ডিঙি নালাগে কঁকাল বেকা কৰা মানুহজনেও কয়, ভৰি এটাত যদি কিবা কাৰণৰ উজলি খাই নখ এটা এৰাই গৈছে তাতো ক'ব মই চাই নোৱাৰোঁ। পজিটিভ আৰু নেগেটিভ মানুহৰ পাৰ্থক্য। সেই মানুহজনে হুইল চেয়াৰৰ পৰা ব্যৱসায় ষ্টাৰ্ট কৰি আজি ডেকা যুৱচামক তেখেতে ৰাস্তা দেখাবলৈ সক্ষম হৈছে। যদি মই 65 বছৰত ITC হ'ব পাৰোঁ, হোৱাই নট ইউ? তেখেতৰ কাৰণে তাৰ জবৰদস্ত চাকৰি ল'ব লাগে। আৰু মই সন্মান জনাব বিচাৰোঁ মোৰ এজন বিজনেছ পাৰ্টনাৰ, বিজনেছ এছ'চিয়েট, আৰু লগতে মোৰ এজন ভাইটি স্বৰূপ। খুব কম বয়সত সিদ্ধান্ত ল'লে, ডাইৰেক্ট চেলিং কৰা হেঁপাহ জন্মিলে ভিতৰৰ পৰা। ঘৰৰ মাক আৰু দেউতাক আৰু ককায়েকে এদিন ডাইৰেক্ট চেলিং কৰাৰ কাৰণে ঘৰৰ পৰা উলিয়াই পঠাইছিল। আৰু সেই ল'ৰাজনে মাত্ৰ বেগত দুযোৰ কাপোৰ লৈ, পকেটত 100 টকা পইচা লৈ মোক ফোন কৰিছিল, বিতুদা মই গুচি আহিলোঁ ঘৰৰ পৰা। বিতুদা মই তোৰ ঘৰলৈ গুচি আহিলোঁ, তই যদি ৰখাও মই থাকিম আৰু তোৰ লগত মই একেলগে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী আমাৰ লাইফষ্টাইল কৰিম। আৰু এই 100 টকা পইচা লৈ অহা ল'ৰাজন আজি ষ্টেজত চিঞৰি নিজক য়ংগেষ্ট ITC হিচাপে প্ৰমাণ কৰে। মোৰ বুকুখন আৰু ভাল লাগি যায়। মিষ্টাৰ সঞ্জয় বৰা ছাৰ, হাত চবি যাব লাগে। আৰু আমাৰ মাজত আছে য়ংগেষ্ট, তেখেতে কথা বতাতে গম পালে তেখেত আহিবলগীয়া ধ্ৰুৱ তৰাৰ নিচিনাকৈ জিলিকিব গৈ আছে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত। মিথুল শইকীয়া ছাৰ গাড়ীৰ লজিক বাট কথা পাতে। আৰু তাৰ লগে লগে আমাৰ মাজত আজি সঞ্জীৱ বৰ্মা ছাৰ, লৱাৰ আছাম, একেবাৰে আমাৰ অসমৰ সেই সীমাত তেখেতে যুদ্ধ কৰি আছে অকলে। তেখেতক প্ৰমাণ কৰিছে যে ময়ো এজন কম নহয়, CTC হ'ব গৈ আছে। নট CTC, আহিবলগীয়া দিনত আপকামিং ডায়মণ্ড হয় তেওঁ আমাৰ কোম্পানী। তেখেতৰ কাৰণে দুয়োজনৰ কাৰণে হাত চাপৰি। আৰু যিসকল RTC আছে তেওঁলোকক মই শ্ৰদ্ধা আৰু সেৱা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ কাৰণে আজি মিটিং সম্ভৱ হৈছে। STC সকলকো মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰত্যেকজন ৰেংক হোল্ডাৰ স্পেচিয়েলি মই ধন্যবাদ দিব